অসম উদ্ধাৰৰ আহ্বানত মংগলদৈত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মংগলদৈত অনুষ্ঠিত এখন সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পুনৰবাৰ বিজেপিৰ প্ৰতি কটাক্ষ কৰি অসম উদ্ধাৰৰ আহ্বান জনালে। দৰং জিলাৰ কৰিমচকত দলটোৰ জিলাৰ কাৰ্যালয় উদ্বোধনৰ সময়তে গগৈয়ে ঘোষণা কৰে, মিৰ্জুমলাই 2 বছৰলৈকে অসম দখল কৰিছিল, বিজেপিয়েও কেইবছৰ দখল কৰিছে। এতিয়া অসম দখল কৰিব লাগিব ৰাইজৰ দলৰ সৈতে অসমৰ ৰাইজে। তেওঁ স্পষ্টকৈ কৈছে, অসমীয়া জাতিক ৰক্ষা কৰিবলৈ বিজেপিক আঁতৰাব লাগিব। মূল্যবৃদ্ধি ৰোধ কৰিব বিচাৰিলে বিজেপিৰ শাসন শেষ কৰাটো সময়ৰ প্ৰয়োজন। গগৈয়ে দৰং জিলাৰ 3টা সমষ্টিত প্ৰাৰ্থী দিয়া হ'ব বুলি ঘোষণা কৰে যদিও কংগ্ৰেছৰ লগত বুজাবুজি হ'লে দৰঙত 3খনত প্ৰাৰ্থী নিদিয়ে বুলি কয়। এই পদক্ষেপৰ জৰিয়তে দৰং জিলাৰ ৰাজনৈতিক সমীকৰণত নতুন হেঁপাহৰ সঞ্চাৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। কাৰ্যালয় উদ্বোধনৰ লগতে মংগলদৈত ৰাইজৰ দলত নতুনকৈ যোগদান কৰে 3 শতাধিক কৰ্মীয়ে। দলীয় পতাকা গ্ৰহণ কৰি নতুন সদস্যসকলে গগৈৰ নেতৃত্বত বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক স্বাৰ্থৰ সংগ্ৰাম চলাব বুলি প্ৰতিশ্ৰুতি দিয়ে। সভাস্থলীত উপস্থিত হৈ বহু নাগৰিকে আনন্দ প্ৰকাশ কৰে আৰু আশা জনায় যে ৰাইজৰ দলৰ এই নতুন যাত্ৰাই ৰাইজৰ ৰাজনীতিত এক সৎ বিকল্প সৃষ্টি কৰিব। গগৈৰ বক্তব্যত প্ৰতিবাদী উত্তেজনা আৰু নতুন আশা দুয়ো একেলগে প্ৰতিফলিত হয়। চিপাঝাৰৰ পৰা সংবাদদাতা অমৰ জ্যোতিনাথৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। 2026 অসমীয়া যদি জাতি বাচিব লাগে তেতিয়াহ'লে বিজেপিক পৰাজিত কৰিব পাৰিব। যদি বিজেপিক আমি পৰাজিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া জাতিটোক চিৰকালৰ কাৰণে ভাঙি ছিঙি শেষ কৰি দিব। আজি আপোনালোকে সকলোৱে জানে যে অসমীয়া জাতিটোক যদি সঁচাকৈ বচাব লাগে হিন্দু মুছলমানৰ কাজিয়া বন্ধ কৰাব লাগে, আৰু বিজেপি যদি থাকেতো হিন্দু মুছলমানৰ কাজিয়াটোৱে তেওঁলোকৰ আচল সম্ভৱ। গতিকে বিজেপিক আমি যিকোনো প্ৰকাৰে 2026 কৰি ল'ব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, যদি সঁচাকৈ বিজেপি থাকে তেতিয়াহ'লে বস্তুৰ দাম সদায় বাঢ়ে। মূল্যবৃদ্ধিটো বিজেপি চৰকাৰৰ এটা প্ৰধান দিশ। যি বস্তু তেওঁলোকে কৈছিলে যে মেহেংগা হটাইংগে, কোনটো বস্তুৰ মেহেংগা মূল্যবৃদ্ধি হটালে, কোনটো বস্তুৰ মূল্য কমালে আপোনালোকে নিজে চাওক। 2 টকাৰ নিমখ 20 টকা কৰি দিব, 2 টকাৰ মুৰ্গীৰ ডিম, কুকুৰাৰ কণীৰ দাম এতিয়া 8 টকা হ'ল। নিজে চাওক আপোনালোকে, এটা থাকে বস্তু 414 টকাৰ চিলিণ্ডাৰ, গেছ চিলিণ্ডাৰ যেতিয়া 414 টকা আছিলে এতিয়া তেওঁলোকে গৰু গাড়ীত উঠাই লৈ গৈ হুলস্থুল কৰি দিয়ে যে ইমান দাম বাঢ়িছে। এতিয়া সেই গেছ চিলিণ্ডাৰৰ দাম 1152 টকা হ'ল। গতিকে যদি বিজেপি থাকে তেতিয়াহ'লে হিন্দু মুছলমানৰ কাজিয়া থাকিব, শান্তি কেতিয়াও নাথাকে, নাম্বাৰ 1। যদি বিজেপি থাকে তেতিয়াহ'লে আমাৰ দেশখন বিদেশীৰ হাতত বিক্ৰী কৰি দিব। 2, যদি বিজেপি থাকে তেতিয়াহ'লে বস্তুৰ দাম বাঢ়িবই, সেইটো অৱধাৰিত। আৰু যদি বিজেপি থাকে তেতিয়াহ'লে বিদেশৰ পৰা বিদেশীক আনি অসমীয়া জাতিক সৰু কৰিবৰ কাৰণে, অসমীয়া জাতিক দুৰ্বল কৰিবৰ কাৰণে, সংখ্যালঘুত পৰিণত কৰিবৰ কাৰণে আৰু হিন্দুক ডাঙৰ কৰি অসমীয়াক সৰু কৰিবৰ কাৰণে ব্যৱস্থা কৰিব। সেইকাৰণে মই ভাবোঁ যেনেকৈ মিৰ্জুমলাই মাত্ৰ 2 বছৰৰ কাৰণে অসম দখল কৰিছিলে, দিল্লীৰ পৰা আহিছিল মিৰ্জুমলাই মাত্ৰ 2 বছৰৰ কাৰণে অসম দখল কৰিছিলে। বিজেপিয়েও 2টা টাৰ্মৰ কাৰণে অসম দখল কৰিলে। 3 নম্বৰ টাৰ্মত আমি এই মোগলক, এই বিজেপি আৰু RSSৰ এই মোগলক আমি অসমৰ পৰা খেদিব লাগিব। আৰু সেইকাৰণে প্ৰকৃত অৰ্থত এইবাৰ 2026খন হ'ব আচল অৰ্থৰ শৰাইঘাটৰ শেষ ৰণ। এই ৰংখনত বিজেপি আৰু RSSক অসমৰ পৰা খেদিব লাগিব, আৰু ভৱিষ্যতে কেতিয়াও যাতে এই মোগল, এই মিৰ্জুমলা ইহঁত যাতে আৰু কোনোদিন আহি আমাৰ দেশ দখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা আমি কৰিব লাগিব। আমি ডেফিনেটলি দৰং জিলাৰ 3টা বিধানসভা সমষ্টি, চিপাঝাৰ, মংগলদৈ আৰু দলগাঁও, এই 3টা বিধানসভা সমষ্টিতে প্ৰাৰ্থী দিবৰ কাৰণে যুঁজা আৰম্ভ কৰিছোঁ। যদি এলায়েন্স হয় অলপ কম্প্ৰমাইজ নিশ্চয় হ'ব, আৰু যদি এলায়েন্স নহয় তেতিয়াহ'লে 3টাতে আমাৰ প্ৰাৰ্থিত্ব থাকিব। তাৰ কাৰণে পূৰা কাম কাজ চলাই আছোঁ, দলগাঁৱতো চলাই আছোঁ, মংগলদৈতো চলাই আছোঁ,
আৰু চিপাঝাৰটো আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে খাটাং থাকক। যদি এলায়েন্স হয় তেতিয়াহ'লে তিনিটাত নেখেলোঁ দৰং জিলাৰ, কিন্তু যদি এলায়েন্স নহয় তেতিয়াহ'লে দৰং জিলাৰ 3টা বিধানসভা সমষ্টিতে নিৰ্বাচন খেলিম আৰু তাৰ কাৰণে কাম কাজ চলি আছে। 100% এলায়েন্স হ'ব। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে 100% এলায়েন্স হ'ব। আৰু ৰাইজৰ দলত নোলোৱাকৈ এলায়েন্স হোৱা আৰু নোহোৱাৰ মাজত কোনো ডিফাৰেঞ্চ নাথাকে। গতিকে যদি অসমত বিজেপি কৰোৱাব লাগে ৰাইজৰ দলক ল'ব লাগিব, আৰু যদি বিজেপি কৰোৱাব লাগে ৰাইজৰ দলেও কংগ্ৰেছক ল'ব লাগিব। আমিতো এলায়েন্স বিচাৰোঁ, খোলা খুলি কৈ দিছোঁ, লোক বাদ নাই। আমি এলায়েন্স বিচাৰোঁ, আমি এলায়েন্স কৰিবলৈ সাজু। কংগ্ৰেছ দলে যিদিনাই সাজু হ'ব সেইদিনাই এলায়েন্স হ'ব, আৰু এলায়েন্স হ'লে বিজেপি অসমৰ পৰা ভাগিব লাগিব। খোলা খুলিকৈ কোৱা মানুহ আপোনালোকে জানে, মই নিজে আন্দোলন কৰি অহা মানুহ। 6 জনগোষ্ঠীৰ লিডাৰ যিবিলাক আছে, সেই লিডাৰবিলাকে যিদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ পৰা পইচা লোৱা বন্ধ কৰিব, আন্দোলন কৰিবলৈ পইচা লোৱা, মই চবৰ কথা কোৱা নাই দেই, একাংশ লিডাৰ আন্দোলন দিল্লীত কৰিবলৈ গ'লেও আকৌ চৰকাৰৰ পৰা পইচা লৈ যায়। তেতিয়াহ'লে জনজাতিকৰণ পাব নেকি? যদি জনজাতিকৰণ পাব লাগে তেতিয়াহ'লে সমগ্ৰ 6 জাতিৰ জনজাতিকৰণ বিচৰা 6 জনগোষ্ঠীৰ লিডাৰসকলে সকলো ৰাইজক ৰাজপথলৈ উলিয়াই আনিব লাগিব। বিজেপিৰ লগত মিতিৰালিও কৰিব, ডনেশ্যনো ল'ব, চান্দাও ল'ব, 2 নম্বৰী সম্পৰ্কও ৰাখিব, আৰু জনজাতিকৰণো বিচাৰিব। এইটো সম্ভৱ নহয়। সেইকাৰণে 6 জনগোষ্ঠীৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে যদি সঁচাকৈ জনজাতিকৰণ লাগে তেতিয়াহ'লে বিজেপিক উচিত শিক্ষা দিব লাগিব। ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰক উচিত শিক্ষা দিব লাগিব। বিজেপি চৰকাৰক অচল কৰি দিব পাৰিব লাগিব। তেতিয়া কেৱল আৰু কেৱল তেতিয়াকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ। কিন্তু একাংশ লিডাৰে হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিজেপি লিডাৰবিলাকৰ লগত যি মেকিৰালি কৰি আছে, সেইকাৰণে তেওঁলোকে চান্স পাইছে। সেইকাৰণে তেওঁলোকে ভাবে যে নাই এওঁলোকক কিনিব পৰা যাব। গতিকে মই ভাবোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি লাগে তেতিয়াহ'লে আমাৰ 6 জনগোষ্ঠীৰ যিসকল লিডাৰ আছে তাৰ কিছু সংখ্যকে, চব নহয়, কিছু সংখ্যক লিডাৰ সম্পূৰ্ণৰূপে বিক্ৰী কৰিছে। তেওঁলোকে ঘূৰি আহিব লাগিব, নহ'লে তেওঁলোকক আঁতৰাই দিব লাগিব। তেতিয়াহে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব। মানে হিমন্ত বিশ্ব শৰ্মাক বৰ সাংঘাতিক চিঞৰি টকা শুনিছোঁ বোলে 10 ছেপ্টেম্বৰ বিৰাট ডাঙৰ এটম বোমা এটা ফুটাব।